ৰাস্তাত ওলাই গ'লে বহুতে মোক সুধে আপুনি ইমান ফেচবুকত ফটো আৰু ভিডিঅ' কিয়ে দিয়ে দিয়াৰ এটাই কাৰণ আছে কথাটো কি হৈছে আপোনালোকক কওঁ আপোনালোকে সকলোৱে যে ভালদৰে কথাখিনি শুনি থাকিব কাৰণ ফেচবুক লাইভৰ পৰা সাপ্তাহিক আমাৰ পৰীক্ষা পাতে যিহেতু মই বৰ্তমান ফেচবুকৰ আলহী ফেচবুক লাইভৰ পৰা সাপ্তাহিক আমাক পৰীক্ষা পাতে এইবাৰ মোক এনেকা ফেচবুক লাইভৰ পৰা হেঁচা দিছে যেন কৈ আছোঁ আপোনালোকে শুনি থাকিব 15টা পোষ্ট দিব দিছে 15টা পোষ্ট 15টা ভিডিঅ' ইমান সহজ ব্যাপাৰ নহয় আৰু 50টাই মোক মানে ফ'ল' কৰিব লাগিব আৰু ডেইলি 7টা ফটোত 7টা গান লগাব লাগিব তে ইমান সহজ ব্যাপাৰ নহয় ফেচবুক চলোৱা আৰু যিবিলাকে মানে একদিন ভিডিঅ' দি বা এটা ফটো দি কাৰণে আৰু মানে সেয়া নকৰে সেইবিলাকক ইমান সহজতে ফেচবুকে গ্ৰহণ নকৰে ফেচবুকত কাম কৰিলে সদায় এক্টিভ থাকিব লাগিব ৰেগুলাৰ এক্টিভ থাকিব লাগে যিসকলে ৰেগুলাৰ মানে ফেচবুক চলাই আছে সেইসকলে গম পায় আৰু মই যদি কথাখিনি মিছা কৈছোঁ আপোনালোকে আৰু বহুত আছে মন নিচিনা এনেকুৱা সৰু সুৰা ইউটিউবাৰ সেইবিলাকক সুধি ল'ব যে ফেচবুক লাইভৰ পৰা কিবা মানে সেই সাপ্তাহিক পৰীক্ষা পাতে নে নাপাতে এই বিষয়ে আপোনালোকে বেলেগৰ দ্বাৰা সুধি ল'ব পাৰে হয়তো মই কিবা মিছা ক'ব পাৰোঁ আহিছোঁ এতিয়া বাই বাই।